নমস্কাৰ, মই ভীম ভাস্কৰ। যেনেকৈ আপুনি গম পায়, এতিয়া ইলেকশ্যনৰ বাতৰ চলি আছে আৰু ইলেকশ্যন টাইমতে বহুতেই পলিটিকেল পাৰ্টি বিজেপি হওক, কংগ্ৰেছ হওক, নিৰ্দলীয়বিলাক হওক, ষ্টেটত যিমান পলিটিকেল পাৰ্টি আছে এইবিলাক আমাৰ চাফাই কৰ্মীৰ পৰা ছাপোৰ্ট খুজি আছে। যিহেতু আপুনি গম পায় যে অসমত চাফাই কৰ্মীৰ পপুলেশ্যন 10 লাখ ভোটাৰ আছোঁ আমি অসমত। এইকাৰণে প্ৰত্যেক পলিটিকেল পাৰ্টি আমাৰ পৰা ছাপোৰ্ট খুজি আছে। কিন্তু আমি এতিয়া চিন্তা ভাৱনা কৰি আছোঁ যে আমি কেনেকৈ ছাপোৰ্ট দিম, যিহেতু আমাৰ যি কথা লৈ আমি যে ইহঁতক ডিমাণ্ড দিছোঁ, এই ডিমাণ্ডটো এতিয়াও আমাক 100% গেৰেণ্টি দিয়া নাই। আমাৰ ডিমাণ্ড হ'ল যে যেতিয়া ইলেকশ্যনৰ পাছত এইবিলাক যেতিয়া চৰকাৰ গঠন কৰিব, তেতিয়া আমাৰ চাকৰিবিলাক 10 বছৰকৈ যিবিলাক চাফাই কৰ্মী চাকৰি হ'লে সিহঁতক পাৰ্মানেণ্ট কৰিব লাগিব। মিনিমাম দৰমহা 18,000 দিব লাগিব। য'ত য'ত আমি কলনীত আছোঁ সেই কলনীবিলাক আমাৰ নামত এলটমেণ্ট দিব লাগে, আমাৰ নামত দিব লাগে। আৰু 100% কাষ্ট চাৰ্টিফিকেট দিব লাগে। 5th আসাম চাফাই কমিশ্যন আয়োগৰ যে চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰৰ কাৰণে যে ভোটিং হয়, এতিয়া ভোটিং ল'ব লাগে। এনে যাৰ ইচ্ছা তাক বনাব নালাগে। আৰু যি আঁচনি স্কিম আমি যে নাপাওঁ সেইবিলাক লৈও আমি মানে ডিমাণ্ড দিছোঁ। কিন্তু আজি ডেটত যেহেতু আজি 27 মাৰ্চত এটাও পলিটিকেল পাৰ্টিক আমাক গেৰেণ্টি দিব পৰা নাই। এইকাৰণে আজিৰ ডেটত আমি কোনো পাৰ্টিক সমৰ্থন দিয়া নাই। প্ৰত্যেক পাৰ্টিত বিজেপি হওক, কংগ্ৰেছ হওক, আমাৰ চাফাই কৰ্মীৰ ল'ৰা ছোৱালী ইয়াৰ এই পাৰ্টিৰ কৰ্মী হিচাপত কাম কৰি আছে আৰু প্ৰত্যেক পাৰ্টি আমাৰ কলনীতো আহি আছে। কিন্তু ইয়াৰ মানে এইটো নহয় যে চাফাই কৰ্মী কোনো এটা দলক সমৰ্থন দি আছে। আমাৰ দাবী এইটো আছে যে পাৰ্মানেণ্ট আৰু চাকৰি আৰু আমাৰ লেণ্ড এলটমেণ্ট মাটিৰ ক্ষেত্ৰত যদি আমাক গেৰেণ্টি দি দিয়ে তেনেহ'লে 100% ছাপোৰ্ট পাব। কিন্তু এতিয়া আমি কোনো পাৰ্টিক সমৰ্থন দিয়া নাই। আৰু প্ৰত্যেক ইলেকশ্যনত বহুত পইচা দিয়া হয়, বহুতে লিডাৰক পইচা দিয়া হয়। এইবাৰ আমাৰ জাতি সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমাক পইচা নালাগে, আমাক ৰাইটছ লাগে। আমাক ৰাইটছ মানে যি দাবী আছে ইয়াৰ ওপৰত গেৰেণ্টি লাগে। আৰু মই খুব দুখিত ক'ব বিচাৰিছোঁ যে এটাও পলিটিকেল পাৰ্টিক আমাক গেৰেণ্টি দিব পৰা নাই। আৰু বহুত কলনী ইভিকশ্যন হৈ আছে, ইহঁতকো লেণ্ড দিব লাগে। এনেকুৱা বহুত সমস্যা আছে। ল'ৰা ছোৱালীক আমি এটা ডিমাণ্ড দিছিলোঁ যে যিমান ল'ৰা ছোৱালী আমাৰ জাতি আছে সিহঁতক যেতিয়া পৰ্যন্ত ডক্টৰ ইঞ্জিনিয়াৰ নহয় এই পূৰা এডুকেশ্যন সিহঁতৰ ফ্ৰী দিব লাগে। যিবিলাক ল'ৰা ছোৱালীক স্পৰ্টছত আছে সিহঁতক আঁচনি স্কিম দিব লাগে। কিন্তু এটাও গেৰেণ্টি কোনো পাৰ্টিৰ পৰা আমি পোৱা নাই। এইকাৰণে আমি চাফাই কৰ্মী সংগঠন হিচাপত সিদ্ধান্ত লৈছোঁ যেতিয়া আমি গেৰেণ্টি পাম এই টাইমতে আমি সমৰ্থন দিম। আৰু যদি কোনো পলিটিকেল পাৰ্টিক আমাক গেৰেণ্টি দিব নোৱাৰে তেনেহ'লে যোনে কেণ্ডিডেট আমাক ভাল লাগিব, যাৰ মানে বিহেভিয়াৰ ভাল থাকিব, যোনে আমাক গেৰেণ্টি দিব সেই কেণ্ডিডেটকো আমি সমৰ্থন দিম। এই যোনে পাৰ্টিক বিজেপি হওক, কংগ্ৰেছ হওক, আমি কেণ্ডিডেট চাই ভোট দিম এইবাৰ, যদি আমাৰ কোনোবা পলিটিকেল পাৰ্টি কেণ্ডিডেট দিব নোৱাৰে। আৰু মোৰ লগত ডাংতলৰ পৰা আছে অমৰদীপ ভাস্কৰ, ইও কথাত ক'ব। मैं बांसपुर एकता कल्याण कमेटी के प्रेसिडेंट अमरदीप बांसपुर। मैं एक ही बात कहना चाहता हूँ कि हमारे यहाँ समस्या बहुत है और मेन समस्या है कि हमारा इनकम सोर्स बहुत कम है। हमारे बांसपुर समाज का जो इनकम सोर्स है बहुत कम है। 7-8 हज़ार वेतन में हम लोग क्या करें, अपने बच्चे को पढ़ाएं लिखाएं या अपने घर चलाएं या माटी कीन के उस पर हम लोग घर बनाएं। तो हमारे मिनिस्टर से यही एक है कि आप हमारे लिए सोचें कि हमारे जो नौकरी, बहुत ऐसा नौजवान लड़का लोग है जिसका नौकरी नहीं है, नौकरी दें और हमें रहने का घर दें, घर के माटी दें। तो यही हमारा दावा है। जो हमारे ये दावा मानेंगे हम, हमारा पूरा सपोर्ट उन्हीं के साथ रहेगा। हमारे कास्ट सर्टिफिकेट का बहुत समस्या है। जो हम कास्ट सर्टिफिकेट मांगने जाते हैं तो हमसे लिंक मांगा जाता है, तो हमारे पास तो लिंक नहीं है, बहुत सारे कागज़ मांगा जाता है। तो हमें बिना लिंक का कास्ट सर्टिफिकेट दिया जाए, बस मैं इतने कह सकता हूँ। আর এটা কথা আছে যে এটাও পলিটিকেল পাৰ্টিক গেৰেণ্টি দিব পৰা নাই যে যেতিয়া এইটো চৰকাৰ হ'ব তেতিয়া চাফাই কমিশ্যনৰ কাৰণে ভোটিং ল'ব, আমাৰ জাতিৰ পৰা ভোটিং ল'ব। এতিয়া আমি এই টেনশ্যনত আছোঁ, ডাউটত আছোঁ যে এই পাৰ্টিবিলাকৰ কিহৰ ভয় আছে ভোটিঙক লৈ। তো এই কনফিডেন্সটো পাৰ্টিৰ মাজত নাই। চাকৰিবিলাক পাৰ্মানেণ্ট কৰিব লাগে, এইটো লৈ এটাও পলিটিকেল পাৰ্টি গেৰেণ্টি দিব পৰা নাই। আৰু এইবিলাকে মূল দাবী আছে। এই ওপৰত যদি কেণ্ডিডেট আৰু পাৰ্টিবিলাক যদি এইবাৰ কথা দিয়ে তেনেহ'লে 100% আমাৰ জাতিৰ পৰা ভোট পাব। নহ'লে আমাৰ 31 মে গুৱাহাটীত অল আছাম চাফাই কৰ্মীৰ ডাঙৰ প্ৰতিবাদ এটা আন্দোলন আছে 31 মে, তাতেতো আমাৰ আন্দোলন হবে। আৰু এক বছৰ মানে 31 মে টু 2027, 31 মে 2027 পৰ্যন্ত আমি এক বছৰ কণ্টিনিউৱাছ প্ৰতিবাদ কৰি থাকিম, যেতিয়া পৰ্যন্ত আমাৰ চাকৰি পাৰ্মানেণ্ট নহয়, লেণ্ড এলটমেণ্ট নহয় আৰু চাফাই কমিশ্যনৰ আৰু কাউন্সিলৰ কাৰণে ভোটিং নহয় আমাৰ ৰাইজৰ মাজত। আৰু স্পেচিয়েলি ডাংতলৰ পৰাও চাফাই কমিশ্যন ডেভেলপমেণ্ট ব'ৰ্ড কাউন্সিলত এটা মেম্বাৰ দিব লাগে। এইটোৱে অঁ।
এতিয়া মই এই কমিশ্যনত মই মেম্বাৰ আছোঁ আৰু যেতিয়া এতিয়া কোড অফ কণ্ডাক্ট আহি গ'ল আৰু নতুনকৈ গঠন হ'ব, মই এইটোও ক'ম যে যেতিয়া এতিয়া সৰু ৱাৰ্ড কমিশ্যনৰ কাৰণেও ভোটিং হয়, এটা সৰু ৱাৰ্ড কমিশ্যন কোনে হ'ব তাৰ কাৰণে চৰকাৰ ভোটিং লয়, ৰাইজৰ লগত ইলেকশ্যন পাতে, তেনেহ'লে এটা ডাঙৰ কমিশ্যনৰ চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰৰ কাৰণেও ভোটিং হ'ব লাগে। যদি ভোটিং হ'লে কোনোবা যদি চেয়াৰমেন আহে, ৰাইজে যদি আমাৰ ছাপোৰ্ট ভোটিং দি যদি চেয়াৰমেন বনায়, তেনেহ'লে এটা ভাল কি হ'ব যে সেই যোনে চেয়াৰমেন হ'ব তাৰ এটা ভয় থাকিব যে যদি মই কাম নকৰোঁ নেক্সট টাইম মোক চেয়াৰমেন নিদিব। এইকাৰণে এতিয়া ভোটিঙেই নহয়, এইকাৰণে যাৰ ইচ্ছা তাই হৈ আছে আৰু হৈ থাকিব আৰু চৰকাৰৰ ইয়াতে 100% মিষ্টেক আছে, ফল্ট আছে। ভোটিং হ'লে আমিও সন্তুষ্ট হৈ যাম, তাতে যাৰ ইচ্ছা তাই চেয়াৰমেন হওক, আমাৰ কোনো আপত্তি নাই, কিন্তু তাৰ এটা ভয় থাকিব যে মই আৰু 3 বছৰ যদি কাম নকৰিলে আকৌ মোক পাব্লিকে ভোট নিদিব, এইকাৰণে ভোটিং হ'ব লাগে। আমি ভোটিং বিচাৰিছোঁ, আমাৰ হিচাপত আমাৰ ৰাইজেও ভোটিং বিচাৰিছে, ভোটিং হ'ব লাগে। চৰকাৰৰ লগত বহুতবাৰ আমি মেমৰেণ্ডাম লেটাৰ চব দিয়া হৈছে, কিন্তু চৰকাৰৰ এতিয়া ইণ্টাৰেষ্ট নাই। 10 লাখ চাফাই কৰ্মী আছে। এইটো জাতিৰ লৈ কোনো কথা নাই, মানে অল অসমত যিমান এক্টিভ ভোটাৰ আছে, এইটো তাতে আমাৰ বাছপৰা আছে, বেংগলীৰ পৰাও আছে, আদিবাসীৰ পৰাও আছে, বড়োৰ পৰাও আছে। তো চাফাই কৰ্মীটো প্ৰত্যেক জাতি এতিয়া কাম কৰে, মুছলিমো আছে, তো তাৰ মাজত ভোটিং হ'ব লাগে চেয়াৰমেনৰ কাৰণে। যোগাযোগটো ইলেকশ্যন টাইমত যোগাযোগ হয় মানে ছাপোৰ্টৰ কাৰণে, কিন্তু এইবাৰ আমি একবাৰে খাটাং কথা আছে যে বহুতবাৰ ফাঁকি দিয়া হৈছে আমাক, এইবাৰ ফাঁকিৰ কোনো কথাই নাই, একবাৰ আমাৰ খাটাং মুখত ক'ব লাগে। আমিও গম পাওঁ যে কোড অফ কণ্ডাক্টৰ টাইমত ৰিটেনত একো দিব নোৱাৰে, যিহেতু কোনো চৰকাৰত নাই, কিন্তু মুখৰ এটা ভেলু থাকে, তো এই মুখৰ কথাটো ওলাব লাগে। কিন্তু এই খুব মানে দুৰ্ভাগ্যৰ কথা যে এতিয়াও মানে ইয়াতৰ মুখৰ পৰা এই গেৰেণ্টিটো অহা নাই, যোনে পলিটিকেল পাৰ্টি। এতিয়া আমাৰ জাতিত বহুতেই লিডাৰ আছে, এইবিলাক ছেটিছফাই হ'ব পাৰে, কিন্তু স্পেচিয়েলি আমি যে ইয়াতে প্ৰেছ কনফাৰেঞ্চ দি আছোঁ, আমি ছেটিছফাই হোৱা নাই প্ৰত্যেক পাৰ্টিৰ পৰা, এইটোৱে।